চাওক গণতান্ত্ৰিক দেশ এখনত যিখন দেশৰ সংবিধানে প্ৰতিবাদ কৰাৰ সাংবিধানিক অধিকাৰ দি থৈ দিছে, অহিংসভাৱে সমবেত হৈ নিজৰ মনৰ কথা কোৱাৰ সাংবিধানিক অধিকাৰ দি থৈ দিছে, সেইখন ৰাজ্যত বা সেইখন দেশত যদি কোনোবাই আন্দোলন নাই বুলি কৈ দম্ভালি মাৰিছে, তেতিয়াহ'লে সেইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আচলতে নহয়। এনেকুৱা হ'ব নোৱাৰে 150 কোটি প্ৰায় জনসাধাৰণৰ দেশ এখনত যে সকলো জনসাধাৰণ সন্তুষ্ট, বা অসমৰ নিচিনা এখন ৰাজ্য য'ত জনসংখ্যাই প্ৰায় 3.5 কোটিৰ ঘৰ চুইছেগৈ, তাত সকলো জনসাধাৰণেতো সন্তুষ্ট হ'ব নোৱাৰে। তাৰ পিছত যদি আন্দোলন হোৱা নাই বুলি কোনোবাই কৈ আছে, তেতিয়াহ'লে নিশ্চয় গণতান্ত্ৰিক কণ্ঠটোক দমনেৰে সৈতে নোহোৱা কৰিবৰ কাৰণে অপচেষ্টা চলাই আছে। এইটোতো কোনো কাৰণত মানি ল'ব নোৱাৰি। আচলতে আন্দোলন সমগ্ৰ অসমতে চলি আছে, কিন্তু আন্দোলনৰ ভাষা বুজিবলৈ চৰকাৰখন বিফল হৈছে। আন্দোলন দেখিলে চকুমুদাৰ কুলিৰ ভাও ধৰা হৈছে। স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ অসমত আন্দোলন হৈছে নে আপোনালোকে কওক। কিন্তু এই চৰকাৰখনে কাৰোবাৰ সৈতে আলোচনা কৰা দেখিলে জানো? কোনোবা বিধায়ক এজনৰ ঘৰত স্মাৰ্ট মিটাৰ এটা লগালে, পুৰণা মিটাৰ এটা লগালে, তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে স্মাৰ্ট মিটাৰৰ সিদ্ধান্ত ল'ব বুলি ক'লে, সেইটো মিটাৰতনো এতিয়ালৈকে মাচুল কিমান আহিল অসমৰ ৰাইজে কোনোবাই গম পালে নে? স্মাৰ্ট মিটাৰৰ কথাটো কি হ'ল কোনোবাই গম পালে? সৰ্বত্ৰতো প্ৰতিবাদ হৈছে, প্ৰতিক্ৰিয়া হৈছে। মূল্য বৃদ্ধিৰ মাধমাৰৰ পৰা মানুহ সাৰি যোৱা নাই। 500 টকা এটা লৈ যদি বজাৰলৈ ওলাই যায়, মোনা এটাৰ এটা চকু ভৰি নহে। মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাইজে অহৰহ প্ৰতিবাদ কৰি আছে, কিন্তু সেই প্ৰতিবাদৰ কিবা ফল ধৰা দেখিছে জানো? দৈনিক মূল্য বৃদ্ধিৰ মাধমাৰ মানুহে সন্মুখীন হৈয়ে আছে। এতিয়া পথত ইমানেই দুৰ্গতি, ইমানেই গাঁত, ইটোৰ পিছত সিটো দুৰ্ঘটনা হৈ থাকে। পথ মেৰামতিৰ নামত কাম কাজ শূন্য, কিন্তু ইখনৰ পিছত সিখন টোল গেট স্থাপন কৰি আছে। টোল টেক্সৰ মাধমাৰৰ পৰাতো মানুহে ৰক্ষা পোৱা নাই, তাৰ বিৰুদ্ধে মানুহে প্ৰতিবাদ কৰি আছে। চৰকাৰখনে ক'ৰবাত কাণ সাৰ দিয়া শুনিছে জানো? শেহতীয়াকৈ এতিয়া প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ শিক্ষক নিযুক্তিৰ এখন তেওঁলোকে অধিসূচনা জাৰি কৰিছে, যিখনক লৈ সমগ্ৰ অসমৰ শিক্ষিত যুৱচাম সন্দেহত ভুগিছে, অনিশ্চয়তাত ভুগিছে। তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি অনিশ্চয়তা আহিছে, তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আছে। চৰকাৰে কিবা কাণ সাৰ দিয়া দেখিছে জানো? আচলতে প্ৰতিবাদ হৈ আছে, কিন্তু প্ৰতিবাদ হোৱাৰ লগে লগে চকুমুদা কুলিৰ চৰকাৰখনে ভাও ধৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আগদিনাখন কয় যে অসমত আন্দোলন নাই, পিছদিনাখন তেওঁৰ দলটোৱেই ৰাজপথত আন্দোলন কৰিবলৈ নামি আহে। আকৌ তেওঁ কয় যে সেইটো আন্দোলন নহয়, সমদল। আচলতে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আন্দোলন হৈ আছে আৰু গণতান্ত্ৰিক চিন্তা চেতনাক ৰুদ্ধ কৰাৰ অধিকাৰ কাৰো নাই। যেতিয়ালৈকে অসমৰ মানুহে নিৰাপদ অনুভৱ নকৰিব, যেতিয়ালৈকে অসমৰ জাতীয় সমস্যাসমূহৰ সমাধান নহ'ব, যেতিয়ালৈকে অসমৰ মানুহৰ স্বাৰ্থ সুৰক্ষিত নহ'ব, তেতিয়ালৈকে গণতান্ত্ৰিক আন্দোলনৰ অৱকাশ থাকিব, আন্দোলন হৈ থাকিব। আন্দোলন হৈ থকা আন্দোলন যদি চকুমুদা কুলিৰ ভাও ধৰি নাই বুলি ভাবি থাকে, তেতিয়াহ'লে তেওঁ শাসন কৰি থাকিব পাৰিব, কিন্তু ৰাইজৰ মনৰ কথা বুজিবলৈ ব্যৰ্থ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।